নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত এইটো হৈছে তফজ্জুল ইছলাম এই তফজ্জুল ইছলামৰ মৃত্যু হৈছে সকলোৱে আশা কৰি আছিল এনকাউন্টাৰ কৰক অসম আৰক্ষীয়ে নতুবা ফাঁসি দিয়ক কিন্তু দেখিবলৈ পোৱা গ'ল যে এই তফজ্জুল ইছলামৰ পুখুৰীত পৰি মৃত্যু হৈছে ঠিকে শুনিছে ঢিং কাণ্ডৰ মূল অভিযুক্ত এইটো হৈছে তফজ্জুল ইছলাম এই তফজ্জুল ইছলামৰ পুখুৰীত পৰি মৃত্যু হৈছে পলাবলৈ চেষ্টা কৰিছিল পুখুৰীত আত্মগোপন কৰি আছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল পুখুৰীৰ ভিতৰতে তফজ্জুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰা হয় এটা প্ৰশ্ন উত্থাপন হৈছে হসাকৈ পুখুৰীত পৰি মৃত্যু হৈছে নে অসম আৰক্ষীৰ এনকাউন্টাৰৰ এয়া নতুন কৌশল এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ ঢিং কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ পুখুৰীত পৰি মৃত্যু হৈছে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ পুৱতি নিশা 4 বজাত ঘটনাস্থলীলৈ তদন্তৰ বাবে লৈ যোৱা তফজ্জুলে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ জাপ দিছিল ওচৰৰ এটা পুখুৰীত যিটো পুখুৰী আছিল সেই ঘটনাস্থলীৰ কাষত পুখুৰীৰ ভিতৰতে আত্মগোপন কৰিবলৈ বিচাৰিছিল পুলিচৰ পৰা বচাৰ চেষ্টা কৰিছিল তফজ্জুলে 2 ঘণ্টা সময় ধৰি চলা সন্ধানৰ পাছত পুৱা 6:30 বজাত উদ্ধাৰ কৰা হয় তফজ্জুলৰ মৃতদেহ প্ৰায় 2 ঘণ্টা সময় ধৰি আৰক্ষী অভিযান চলায় আৰু অভিযানৰ অন্তত পুখুৰীৰ ভিতৰত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এনে ধৰণে এইটো ঢিং কাণ্ডৰ মূল অভিযুক্ত মূল কালপ্ৰিট এটা দানৱ এটা পিখাচ বুলি কলে ভুল নহব যিটো পিখাচে এজনী অসমীয়া ছোৱালী সতীত্ব হৰণ কৰিছিল যিটো পাখণ্ড নৰপিখাচে এজনী অসমীয়া ছোৱালীক ধৰ্ষণ কৰিছিল হেতু ধৰ্ষণকাৰী কালপ্ৰিট নৰপিখাচ তফজ্জুল ইছলামৰ পুখুৰীত পৰি মৃত্যু হৈছে আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে তদন্তৰ খাতিৰত ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল তফজ্জুলক প্ৰায় পুৱতি নিশা 4 মান বজাত আৰু তেতিয়াই গাড়ীৰ পৰা জপিয়াই দি হঠাৎ পুখুৰীত জাপ দি দিয়ে তফজ্জুলে পুখুৰীত আত্মগোপন কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ পৰা বাচিবলৈ চেষ্টা কৰিছিল কিন্তু তেনে নহল পুখুৰীৰ ভিতৰতে মৃত্যু হয় তফজ্জুল ইছলামৰ আৰু প্ৰায় পুৱতি নিশা 2 ঘণ্টা সময় তফজ্জুলক বিচাৰি অভিযান চলোৱা হয় আৰু 6:30 উদ্ধাৰ কৰা হয় পুখুৰীৰ ভিতৰত তফজ্জুল ইছলামৰ মৃতদেহ পুখুৰীত আমি এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিম যিটো পুখুৰীত মৃত্যু হৈছে তফজ্জুল ইছলামৰ এইটো চাইলক এইটো হৈছে পুখুৰী এই পুখুৰীটো কিন্তু যি সময়ত হে অসমীয়া ছোৱালীজনীক ধৰ্ষণ কৰা হৈছিল হে ধৰ্ষণস্থলীৰ কাষতে আছিল এই পুখুৰীটো আৰু এই পুখুৰীটোতে পৰি মৃত্যু হোৱা বুলি আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে পলাবলৈ চেষ্টা কৰিছিল তফজ্জুলে আৰু ইয়াৰ পিছতে মৃত্যুক হাবতি লৈছে তফজ্জুল ইছলামে কেৱল তফজ্জুলে নহয় আন দুই নৰপিখাচ কালপ্ৰিট বৰ্তমান সময়টো দেখিবলৈ পোৱা গৈছে পলাতক হৈ আছে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি দিছে কিন্তু ইয়াৰ মাজতে যি ধৰণৰ এক ঘটনাৰাজি সৃষ্টি হ'ল এই পুৱতি নিশা হঠাৎ আৰক্ষীৰ গাড়ীৰ পৰা নামি পুখুৰীত জাপ দিয়া তফজ্জুল ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱা বহুতে প্ৰশ্ন কৰিছে হসাকৈ পুখুৰীত পৰি মৃত্যু হৈছে নে তফজ্জুল ইছলামৰ হাতুৰিব জনা নাছিল নেকি তফজ্জুল ইছলামে 2 ঘণ্টা সময় কেনেকৈ আসলে তফজ্জুল ইছলামে পানীৰ তলত লুকাই থাকিব পাৰে হেতু প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ সমান্তৰালকৈ আন এটা সন্দেহ ব্যক্ত কৰা হৈছে হয়তো অসম আৰক্ষীৰ এনকাউন্টাৰৰ এয়া হৈছে এক নতুন কৌশল আৰু এই নতুন কৌশলৰ ফলশ্ৰুতিত এইটো নৰপিখাচ দানৱৰূপী তফজ্জুল ইছলামৰ পুখুৰীত পৰি মৃত্যু হৈছে আমি জনাই আছো যে ধাৰাবাহিকভাৱে বাতৰি কৰি আছিলো কালিৰ দিনটোত আমি দেখুৱাইছিলো সমগ্ৰ ঘটনা পৰিবেশ ৰাজি দেখুৱাইছিলো ঢিঙত কেনে ধৰণৰ প্ৰতিবাদৰ জোৱাৰ উঠিছিল অসমীয়া ছোৱালীজনীক ধৰ্ষণ কৰাৰ পিছত কেনে ধৰণে সমগ্ৰ অসম কপাই তুলিছিল এই ঘটনা যেতিয়া পুখুৰীলৈ আহিল সমগ্ৰ অসমতে এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰতিবাদৰ জোৱাৰ উঠিছিল ঢিঙত প্ৰতিবাদ হৈছিল শিৱসাগৰত প্ৰতিবাদ হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছিল সকলোৱে কিন্তু একেমুখে এটাই কথা কৈছিল এনকাউন্টাৰ কৰক অসম আৰক্ষী এনকাউন্টাৰ কৰক ক'ব লগা কাৰো একো নাই ডাইৰেক্ট এনকাউন্টাৰ কৰক শৃংখল চলিয়াৰ ফালৰ পৰা কোৱা হৈছিল যে নো এৰেষ্ট নো এফআইআৰ ডাইৰেক্ট এনকাউন্টাৰ হসাকৈ এনকাউন্টাৰ কৰা হ'ল নেকি নতুন কৌশল নেকি অসম আৰক্ষীৰ হে প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিন্তু তথাপিতো তফজ্জুল ইছলামৰ মৃত্যুত সকলোৱে এতিয়া
আনন্দ প্ৰকাশ কৰিছে সকলো সুখী হৈছে যেনেকে যিদৰে মৃত্যু নহওক কিয় তফজুল ইছলামৰ আনন্দিত হৈছে এতিয়া অসমৰ কোটি কোটি জনতা অসমৰ কোটি কোটি জনতাই ভাল পাইছে যে এটা নৰপিশাচ দানৱৰূপী কালপ্ৰিত তফজুল ইছলামৰ মৃত্যু হৈছে পুৱতি নিশা আকৌ কৈছো পুৱতি নিশা 4 বজাত তদন্তৰ খাতিৰত লৈ যোৱা হৈছিল আৰু তেনে সময়তে গাড়ীৰ পৰা হঠাৎ জাপ দিছিল আৰু জাপ দিয়াৰ পিছতে যিটো ঠাই যিডোখৰ ঠাইত ধৰ্ষণৰ ঘটনা হৈছিল তিনিটা পাখণ্ডই অসমীয়া ছোৱালীৰ পৰা জঁপিয়াই পৰিছিল ধৰ্ষণ কৰিছিল সেই ধৰ্ষণস্থলীৰ কাষতে এই পুখুৰীটো আছিল আৰু এই পুখুৰীটোতে এই পাখণ্ড নৰপিশাচটোৰ মৃত্যু হোৱা বুলি আৰক্ষীৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে পুখুৰীৰ ভিতৰতে আত্মগোপন কৰিবলৈ বহু সময় চেষ্টা কৰিছিল হেনো তফজুল ইছলামে আৰু 2 ঘণ্টা সময় ধৰি চলা সন্ধানৰ পাছত পুৱা 6:30 বজাত উদ্ধাৰ কৰা হয় এইটো নৰপিশাচ তফজুল ইছলামৰ মৃতদেহ ধিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত এক প্ৰকাৰ মূল কালপ্ৰিত বুলি ক'লে ভুল নহব তফজুল ইছলামৰ মৃত্যু হৈছে ৰাজ্যবাসীৰ বাবে ভাল খবৰ কৈছো ভাল খবৰ এই কাৰণে কৈছো কাৰণ এটা নৰাধম এটা কালপ্ৰিত এটা দানৱৰূপী নৰপিশাচে এজনী অসমীয়া ছোৱালী টিউচনৰ পৰা উভতি অহাৰ সময়ত নিজৰ বন্ধুসহ ধৰ্ষণ কৰিছিল দলবদ্ধ ধৰ্ষণ কৰিছিল আৰু তাইক পেলাই থৈ গৈছিল পথৰ দাঁতিত কেনে ঘটনা আপুনি নিজে এবাৰ কল্পনা কৰক গাৰনুম হিয়ৰি উঠা ঘটনা ৰাজ্য কপাই যোৱা এই ধিংকাণ্ডৰ এই যি কালপ্ৰিত সেই কালপ্ৰিত এটাৰ মৃত্যু হৈছে তফজুল ইছলাম বাকি দুটা কালপ্ৰিত নৰপিশাচ বৰ্তমানে পলাতক হৈ আছে সেই দুটাক বিচাৰি আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰি দিছে তদুপৰি ৰাইজৰ ফালৰ পৰা কোৱা হৈছে তফজুল ইছলামৰ যি ধৰণে মৃত্যু হৈছে ঠিক একে ধৰণে যাতে আন দুটা নৰপিশাচ দানৱৰূপী কালপ্ৰিত ধৰ্ষণকাৰী যাতে মৃত্যু হয় তাৰ বাবে সকলোৱে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছে নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল তফজুলক আমি কৈছো ইতিমধ্যে সেই সময়তে পানীত জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল এইটো ধুৰন্ধৰ লম্পট পাখণ্ড দানৱৰূপী নৰপিশাচ তফজুল ইছলামে আৰু পুখুৰীতে খলিল সমাধি ঘটে আৰক্ষী অভিযান চলাই 2 ঘণ্টাৰ অন্তত অভিযান চলাই তফজুলৰ মৃতদেহ উদ্ধাৰ কৰে পুৱতি নিশা 4 বজাত আৰক্ষীয়ে এই জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ এই অভিযুক্ত তফজুল ইছলামক লৈ গৈছিল 2 ঘণ্টা ধৰি চলা যি অভিযান সেই অভিযানৰ অন্তত পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় তফজুল ইছলামৰ মৃতদেহ ইয়াতকৈ আৰু পুৱাৰ ভাগত আৰু কি ভাল খবৰ লাগে অসমৰ জনতাক সামাজিক মাধ্যমতো দেখিবলৈ পোৱা গৈছে সকলো আনন্দিত হৈ পৰিছে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে কিন্তু ইয়াৰ মাজতে কোনোবাই ক'ব বিচাৰিছে যে অসম আৰক্ষীৰ এনকাউণ্টাৰৰ এয়া হয়তো নতুন কৌশল যিয়ে নহওক এটা ধৰ্ষণকাৰীক উচিত শাস্তি দিবলৈ সক্ষম হ'ল এটা ধৰ্ষণকাৰী নৰপিশাচে উচিত শাস্তি পালে যদি আৰক্ষীয়ে এনকাউণ্টাৰ নতুন কৌশল নহয় তেনেহলে হয়তো ভগৱানে শাস্তি দিলে এই নৰাধম এই ধৰ্ষণকাৰী নৰপিশাচ তফজুল ইছলামক ৰাইজে দাবী কৰিছে বাকি যি দুটা কালপ্ৰিত আছে সেই কালপ্ৰিত দুটাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক নতুবা ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিয়ক এই আহ্বান জনাইছে অসমৰ কোটি কোটি জনতাই এই মুহূৰ্তত আৰক্ষী অধীক্ষকৰ মন্তব্য আমাৰ লগত আছে সমান্তৰালকৈ আমাৰ সাংবাদিকেও ঘটনাস্থলীলৈ গৈছিল কি দেখিছিল কি পৰ্যবেক্ষণ কৰিছিল সকলোবোৰ এই মুহূৰ্তত একাধিক ক্ৰমে শুনাবলৈ বিচাৰিছো এনি টক্সৰ দৰ্শকক প্ৰথমে শুনক আৰক্ষী অধীক্ষকৰ মন্তব্য এই সমগ্ৰ ঘটনাৰাজিক লৈ পুছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে পুখুৰীত পৰে লগে লগে আমি কৰ্ডন কৰাৰ পিছত SDRFক খবৰ দিয়া হয় SDRF আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ আৰু আমাৰ যিজন চিপাহী আছিলে চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁ আন্ধাৰ আছিলে পানীত পৰিলে গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী চিনাক্ত কৰিব পাৰিছোঁ তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে
তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে পুখুৰীত পৰে লগে লগে আমি কৰ্ডন কৰোঁ কৰ্ডন কৰাৰ পিছত SDRFক খবৰ দিয়া হয় SDRF আহে আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ আৰু আমাৰ যিজন চিপাহী আছিলে চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁ আন্ধাৰ আছিলে পানীত পৰিলে গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী আপোনালোকে চিনাক্ত কৰিব পাৰিছোঁ তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে পুখুৰীত পৰে লগে লগে আমি কৰ্ডন কৰোঁ কৰ্ডন কৰাৰ পিছত SDRFক খবৰ দিয়া হয় SDRF আহে আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ আৰু আমাৰ যিজন চিপাহী আছিলে চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁ আন্ধাৰ আছিলে পানীত পৰিলে গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী আপোনালোকে চিনাক্ত কৰিব পাৰিছোঁ তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ আমাৰ তেওঁক সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে পুখুৰীত পৰে লগে লগে আমি কৰ্ডন কৰোঁ কৰ্ডন কৰাৰ পিছত SDRFক খবৰ দিয়া হয় SDRF আহে আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ আৰু আমাৰ যিজন চিপাহী আছিলে চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁ আন্ধাৰ আছিলে পানীত পৰিলে গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী দুজন আসামী আপোনালোকে চিনাক্ত কৰিব পাৰিছোঁ তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ আমাৰ অন্য ঘটনা সংঘটিত হৈছিলে এগৰাকী ছাত্ৰী টিউশ্যনৰ পৰা আহি থকা অৱস্থাত ধৰ্ষণ কৰি পেলাই পথৰ দাঁতিত মুৰ্মুষ অৱস্থাত পেলাই থোৱা হৈছিলে আৰু তাৰে পৰিপ্ৰেক্ষিতত দেখা গৈছিল যে যোৱাকালি ঢিঙত এক বৃহৎ প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছিলে অকল ঢিং বুলি ক'লে ভুল হ'ব সমগ্ৰ অসম কঁপাই তুলিছিলে গোটেই প্ৰতিবাদ কৰি পেলাই সমগ্ৰ অসমতে এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু তাৰে পৰিপ্ৰেক্ষিতত দেখা গৈছিল যে এজন দোষীক তফাজ্জুল বুলি কোৱা এজন দোষীক কৰায়ত্ব কৰা হৈছিলে আৰু সেই তফাজ্জুলক যিটো জেগাত এই ঘটনাটো সংঘটিত হৈছিলে সেই জেগাত সোধপোছৰ কাৰণে অনাৰ পিছতে পুলিচক ঠেলা মাৰি তেখেতে ওচৰতে থকা যিটো পুখুৰীত পলায়নৰ কাৰণে চেষ্টা কৰোঁতে সেই পুখুৰীত পৰি পেলাই ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে মোৰ কেমেৰা সহযোগী ইয়াৰ কিছু দৃশ্যাংশ দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যোৱাকালি ঢিঙত যি বৃহৎ এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছিলে সমগ্ৰ নাৰী সমাজ জাগি উঠিছিলে সমগ্ৰ নাৰী সমাজ জাগি উঠাৰ পিছতে আৰক্ষী প্ৰশাসনে এজন দোষীক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছিলে সেই দোষীজন আছিলে তফাজ্জুল আৰু তফাজ্জুলক যিটো জেগাত এই ঘটনাটো সংঘটিত হৈছিলে সেই জেগালৈ সোধপোছৰ কাৰণে অনাৰ পাছতেই আৰক্ষীৰ লগত ঠেলাঠেলি কৰি পেলাই পলায়নৰ চেষ্টা কৰোঁতে সেই তফাজ্জুল বুলি কোৱা দোষীজন পুখুৰীত পৰি পেলাই মৃত্যু হৈছে ইতিমধ্যে তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মই লগে লগে ইয়াৰ এই স্থানীয় আছুৰ যি নেতৃবৰ্গ আছে মই তেখেতলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম দেখা গৈছিল যে এজন দোষী কৰায়ত্ব কৰাৰ পিছতে আৰক্ষীয়ে যিটো জেগাত ঘটনাটো সংঘটিত হৈছিলে সেই জেগালৈ অনাৰ পিছত তেখেত পলায়নৰ কাৰণে চেষ্টা কৰোঁতে পুখুৰীত পৰি পেলাই ইতিমধ্যে মৃত্যু ঘটিছে আৰু তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে কি ক'ব হয় যোৱা বৃহস্পতিবাৰে সন্ধিয়া যি এক তিনি পাখণ্ডই এগৰাকী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি ৰাস্তাৰ কিনাৰত পেলাই যি জঘন্য কাণ্ড সংঘটিত কৰিছিলে তাৰে পৰিপ্ৰেক্ষিতত ঢিং আৰক্ষীয়ে যোৱাকালি এটা পাশৱক গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি ৰাতি তদন্তৰ খাতিৰত লৈ আহোঁতে আৰক্ষীক গতা মাৰি পলায়নৰ চেষ্টা কৰোঁতে পুখুৰীত পৰি মৃত্যু ঘটিছে এক আনন্দৰ খবৰ পুৱাই
এটা ভাল খবৰ লাভ কৰিছোঁ ঢিংবাসীয়ে আৰু আংশিকভাৱে হ'লেও ছোৱালীগৰাকী কিছু ন্যায় লাভ কৰিছে। আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰক্ষীক অনতি সোনকালে বাকী দুটা অপৰাধীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক। ইতিমধ্যে আৰু বাকী দুজন দোষীক ইতিমধ্যে কৰায়ত্ব কৰিব পৰা হোৱা নাই আৰু ঢিং আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছিলে। পৰৱৰ্তী সময়ত ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ সিদ্ধান্ত কি হ'ব? হয়, আমি যোৱাকালিৰ পৰা অনিৰ্দিষ্টকাললৈ ঢিং বন্ধ ঘোষণা কৰিছিলোঁ আৰু সেইটো অব্যাহত আছে। যেতিয়ালৈকে বাকী দুজন অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰে তেতিয়ালৈকে ঢিং বন্ধ অব্যাহত থাকিব। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এয়া আছিলে ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ সিদ্ধান্ত যে বাকী যি দুগৰাকী দোষী আছে সেই দুগৰাকী দোষীক কৰায়ত্ব কৰিব নোৱাৰালৈকে ঢিং বন্ধ ঘোষণা কৰিছে আৰু লগতে নাৰী সমাজ ওলাই আহিব, প্ৰতিবাদ অব্যাহত থাকিব। আৰু মই লগে লগে ইয়াতে স্থানীয় এজন লোক আছে, মই তেখেতৰ কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। হয়, দেখা গৈছে ঢিঙত যি বৰ ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ লগত জড়িত এজন ব্যক্তি দোষী ইতিমধ্যে পুখুৰীত পৰি পেলাই মৃত্যুবৰণ কৰিছে বুলি আমি গম পাইছোঁ। কি ক'ব স্থানীয় ব্যক্তি, সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব? সচেতন ব্যক্তি হিচাপে প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ আৰক্ষী প্ৰশাসনক যে তেওঁলোকৰ হাতৰ পৰা পলাবলৈ লওঁতে পুখুৰীত পৰি মৃত্যু হোৱাৰ বাবে আমি ভগৱানকো সেৱা জনাইছোঁ। কাৰণ যি স্থানত এই নাৰকীয় ঘটনাটো সংঘটিত হৈছিল সেই স্থানত আমি ঘটনাৰ পিছতেই আহি উপস্থিত হৈছিলোঁ। সেই ছোৱালীগৰাকীৰ যি চিৎকাৰ আজি ৰাতিপুৱা সেই অপৰাধীগৰাকীৰ পৰা আমি শুনিবলৈ পাইছোঁ, অপৰাধীগৰাকীৰ ঘৰৰ মানুহৰ পৰা আমি সেই চিৎকাৰ শুনিবলৈ পাইছোঁ। কাৰণ অপৰাধীৰ মানসিকতা কি হয় তেওঁ সেই পৰ্যায়টোত যাব নালাগে। গতিকে এতিয়া আজি এই যিটো ঘটনা সংঘটিত হ'ল যে যোৱা নিশাৰ ভাগত অপৰাধীয়ে আৰক্ষীক গতা মাৰি পেলাই পুখুৰীত জাপ দিলে, এইটো অতিকৈ ভাল খবৰ আমাৰ বাবে। আৰক্ষীক গতা মৰাটো কেতিয়াবা আমাৰ বাবে ভাল খবৰ হৈ আহে, এইটো এটা আমাৰ বাবে ভাল খবৰ হৈ আহিছে। আৰু আমি ভগৱানক সেৱা জনাইছোঁ এইবাবেই যে ঢিংবাসী ৰাইজে ঘটনাটো সংঘটিত হোৱাৰ পিছতেই যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে, এই প্ৰতিবাদৰ পিছত সকলোৱে এটাই দাবী জনাইছিল যে এনকাউণ্টাৰ লাগে, অপৰাধীক সোনকালে কৰায়ত্ব কৰি অপৰাধী উচিত বিচাৰ লাগে, উচিত বিচাৰৰ ভিডিঅ' ফুটেজ লাগে, কেনেদৰে তেওঁক শাস্তি প্ৰদান কৰা হ'ব ভিডিঅ' ফুটেজ লাগে। কিন্তু এই ক্ষেত্ৰত আমি ভিডিঅ' ফুটেজ আমি আৰক্ষী প্ৰশাসনক বেলেগকৈ বিচাৰিবলগীয়া পৰিস্থিতি নাহিল। পুৱাই আহি আমি এই ঘটনাস্থান পৰিদৰ্শন কৰিব পাৰিলোঁ। অপৰাধীক নিজ স্বচক্ষে সকলো ৰাইজে, সাধাৰণ ৰাইজে, যিগৰাকী কণমানিক ধৰ্ষণ কৰিছিলে মাত্ৰ ঘৰৰ পৰা 500 মিটাৰ আগত, সেই কণমানিগৰাকী ঘৰৰ মানুহেও কিছু ক্ষেত্ৰত হ'লেও সকাহ পাইছে যে তেওঁলোকৰ ঘৰত যিটো অমানৱীয় ঘটনা সংঘটিত কৰিলে সেই অপৰাধীগৰাকীক তেওঁলোকৰ ঘৰৰ মানুহেও স্বচক্ষে আজি মৃত্যুবৰণ কৰা দেখিবলৈ পাইছে। এই ক্ষেত্ৰত আমি প্ৰতিগৰাকী অপৰাধীৰ ক্ষেত্ৰত এনেধৰণৰ বিচাৰ হোৱাটোৱেই বিচাৰোঁ। অপৰাধ, কাৰণ ধৰ্ষণ এটা জঘন্য অপৰাধ। এই অপৰাধৰ ক্ষেত্ৰত এনেধৰণে তাৎক্ষণিকভাৱে এটা বিচাৰ আৰক্ষী প্ৰশাসনে নোৱাৰিলেও ভগৱানেই সদায় কৰক, এইটোৱে আমি কামনা কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে এটা ভাল খবৰ বুলি ইতিমধ্যে স্থানীয় ব্যক্তি, সচেতন ব্যক্তিয়ে হওক কিংবা আছুৱে হওক, তেওঁলোকে এটা কথাই কৈছে যে প্ৰতিবাদমুখৰ যিটো প্ৰতিবাদ হৈছিলে যে দোষীক উচিত শাস্তি দিব লাগে, দোষীক কৰায়ত্ব কৰিব লাগে, দোষীক শাস্তি দিব লাগে, হয়তো এনকাউণ্টাৰ কৰিব লাগে নহ'লে ফাঁচি দিব লাগে। কিন্তু তেওঁলোকে এটা কথাই কৈছে যে আৰক্ষীয়ে এনকাউণ্টাৰ নকৰিলেও ভগৱান আছে, ভগৱানে সেই দোষীক উচিত শাস্তি দিছে। আৰু ইতিমধ্যে ঢিং আঞ্চলিক ছাত্ৰ সন্থাই জনাইছে যে আন দুগৰাকী যি দোষী আছে সেই দুগৰাকী দোষী কৰায়ত্ব নকৰালৈকে ঢিঙত বন্ধ ঘোষণা থাকিব।